স্মাৰক দি মেলি সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত যে এওঁ কিছুমান বক্তব্য তুলি ধৰিবলৈ অনুৰোধ জনাম। আমাৰ মাজৰ অধিবক্তা মনীষ দাস ডাঙৰীয়া আছে, তেখেতৰ মই কিছু বক্তব্য তুলি ধৰিবলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ, সকলোকে নমস্কাৰ। বহুত ধন্যবাদ মোক ইয়াত মাতাৰ কাৰণে। মই এটা কথা বিশ্বাস ৰাখোঁ, যিকোনো বস্তু কাম আমি আৰম্ভ কৰোঁ, সদায় আমি ষ্টাৰ্টিংটোত অলপ অসুবিধা হয়, লাহে লাহে চব বস্তু হৈ যায়। আমাৰ যোনখিনি কাম আছে আমি জানো, আমি যদি প্লেন কৰি কৰোঁ কামবোৰ ষ্টেপ বাই ষ্টেপ, সেই কামবোৰ আমি এচিভ কৰিব পাৰিম। আৰু যিহেতু এতিয়া ইলেকশ্যনৰ টাইম আছে, ইলেকশ্যনৰ পিছতো আমাৰ বহুত কিছুমান কাম থাকিব যিখিনি আমি মিলি কৰিব লাগিব। চাওক, এতিয়া আমি ডিব্ৰুগড়ত আছোঁ। ডিব্ৰুগড়ত আমি এতিয়া অসমৰ ছেকেণ্ড কেপিটেলো হৈছে, মিউনিচিপালিটি কৰ্পৰেশ্যন আছে, চিটি হ'লগে। এতিয়া আমাৰ ইয়াত বহুত কিছুমান ফাণ্ডো আহিব, গভৰ্ণমেণ্টৰ পৰাও বহুত যিবিলাক NGO আছে, স্কিল ডেভেলপমেণ্টৰ কাম আছে, সেইবিলাক বহুত আহিব। আৰু এতিয়া আমি সেই চৰকাৰৰ যিবিলাক পদক্ষেপ আছে সেইবিলাকত আমি ভালকে নিজৰ সময় দিম। আমি তাত চেষ্টা কৰিব লাগে আমি গভৰ্ণমেণ্টৰ পৰা কি কি ল'ব পাৰোঁ, সংগঠনটো মজবুত কৰিব লাগে। তো সংগঠন এটা যেতিয়া থাকিব, এইটো কালেক্টিভলি হ'ব, ইউনাইটেডলি কাম হ'ব। আৰু আমি চাব লাগিব গভৰ্ণমেণ্টৰ প্ৰজেক্টছ কি আছে, স্কিল ডেভেলপমেণ্ট কি আছে। তাৰ উপৰি আমাৰ উঠি অহা যোনবোৰ নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে। আৰু তাৰ কাৰণে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে যদি কোচিং টচিঙো পোৱা হয়, ফ্ৰীকে কোচিং, পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন হয়, হেল্প হয়। চাওক, আমি গভৰ্ণমেণ্টক ব্লেম দি থাকিলে আমাৰ নিজৰ লছ। আমি গভৰ্ণমেণ্টৰ পৰা যোনবিলাক সুবিধা আছে সেইখিনি আমি ল'ব জানিব লাগিব। আজিৰ দিনত আমি যদি ইনফৰমেশ্যনবোৰ পাওঁ আৰু ইনফৰমেশ্যনখিনি যদি আমি এক নকৰোঁ, সেই ইনফৰমেশ্যনখিনি আমাৰ কাৰণে একো কাম নহ'ব। আমি চাব লাগে আমি আত্মনিৰ্ভৰ কেনেকৈ হ'ব পাৰোঁ। যদি আমি চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ, আমাৰ কিবা কোচিং টচিং পাওঁ, ফ্ৰী কোচিং হওক বা যেনেকৈ হওক, যদি গভৰ্ণমেণ্ট এক্সাম ক্ৰেক কৰিব পাৰি। এতিয়া এইবাৰ ADRE এক্সাম হওক, APSC এক্সাম হওক, এতিয়া চিষ্টেমটো বহুত নিকা হ'ল, বহুত ক্লিন হৈছে। কিন্তু সেইবোৰ চিষ্টেমত ভালকৈ এপ্লাই কৰি চাকৰি তাকৰি ল'ব পাৰে আমাৰ ইউথখিনিয়ে। তাৰ উপৰিও স্কিল ইণ্ডিয়া ট্ৰেইনিং আছে, স্কিল ইণ্ডিয়া ট্ৰেইনিং দি ভাল কিছুমান পদতো সোমাব পাৰে, টেকনিচিয়ানৰ পৰা লৈ বিভিন্ন স্কিল ডেভেলপমেণ্টৰ, সেইবোৰ কৰিব পাৰি। তাৰ উপৰি আমাৰ ইয়াৰ মিলন নগৰতে DIC অফিচ আছে, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চ চেণ্টাৰ। তাতো বহুত প্লেন আহে, PMKVY পৰা লৈ পিনে PMEGP বা বিভিন্ন আপোনাৰ লোনৰ সুবিধা আছে, আপ টু 5 লাখলৈকে মানুহে যদি লোন পাব উইদাউট একো বেছি ফৰ্মেলিটিজ নাই, যদি ইণ্ডাষ্ট্ৰীৰ পৰা এপ্লাই কৰে। আমি উদ্যোগটোতো আমি নিজৰ আগবঢ়াব পাৰোঁ, আমি এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিলছ সেইবিলাকতো আমি কৰিব পাৰোঁ। গুৱাহাটীত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ, বহুতে নাজানে আমি এণ্টাৰপ্ৰিনাৰ হ'ব পাৰোঁ। ব্যৱসায় মানে আমি ব্যৱসায় স্মল স্কেল, মিডিয়াম স্কেল সেইবিলাক ইণ্ডাষ্ট্ৰী ছেটআপ কৰোঁতে গভৰ্ণমেণ্টে হেল্প কৰে। আৰু আমি সেই প্ৰজেক্টছবোৰ জানিব লাগিব, ষ্টেট গভৰ্ণমেণ্টে কি দিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি দিছে, সেইবোৰ আমি ল'ব লাগিব। কিয় চাওক, কালেক্টিভ ৱৰ্ক লাগিব, টিম ৱৰ্ক লাগিব, ডেভেলপমেণ্ট হ'ব লাগিব। আৰু সেইটো কাৰণে আমি গ্ৰুপ পাতি কৰিব লাগিব, কি কৰিব পাৰে। যেনেকৈ মই ক'লো, চাকৰিৰ কাৰণে আমি কোচিং টচিং লৈ কম্পিটিটিভ এক্সামছত পঢ়িব লাগে। দ্বিতীয়তে এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে বেংকৰ পৰা লোন ল'ব পাৰোঁ, DIC পৰা প্ৰজেক্ট বনাই দিম। চাপ'জ আপোনালোকে বিজনেছ এটা কৰিব খুজিছে আৰু আমাৰ আইডিয়া নাই কোনটো বিজনেছ কৰিলে লাভ হ'ব, তেতিয়াহ'লে আমাৰ DIC যিটো অফিচ আছে মিলন নগৰত, তাত যাব, তেওঁলোকে আপোনাক এটা প্ৰজেক্ট বনাই দিব, 5 লাখ টকালৈকে লোন আপোনাক ইজিলি পাই যাব। সেইকাৰণে আমি লোন লৈ পিনে প্ৰজেক্ট বিজনেছখিনি ষ্টাৰ্ট কৰিব পাৰিম। প্লাছ অভাৰঅল ডেভেলপমেণ্ট। এতিয়া চাওক, আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিটো বেংগলী ভাষাৰ নামতো এতিয়া আমাৰ ছাবজেক্টছ আহি গৈছে, বহুত কিছুমান হায়াৰ এডুকেশ্যন কৰিব পাৰে, মানুহে পিছলে বেলেগ ইউনিভাৰ্চিটিৰ পৰা হ'লে PhD কৰিব পাৰে। তো বহুত বস্তু এতিয়া আহি আছে। আৰু মেইন কথাটো হৈ আছে, এতিয়া আমাৰ গভৰ্ণমেণ্টৰ স্কিমছবোৰ আমি জানিব লাগিব, কোচিং টচিং যি দি আছে। আইনীভাৱে মই যে আপোনালোকৰ কাৰণে যি পাৰোঁ সহায় কৰিম। কিয় মই চাওক, লিগেল এৱেৰনেছটো বহুত জৰুৰী, আমাৰ আইনটো জানাটো বহুত জৰুৰী। এটা সময় এনেকুৱা আছে বহুত মানুহে কয় মই আইন নাজানো, কিন্তু আমি বেচিক্সবোৰ জানিব লাগে। যেনেকৈ আমাৰ কনষ্টিটিউশ্যনে আমাক কি কি ৰাইটছ দি থৈছে, বহুতে এইটো নাজানে কি কনষ্টিটিউশ্যনৰ ৰাইটছবোৰ আমি কি কি ব্যৱহাৰ কৰিব পাৰোঁ। কম্পিউটাৰ কোৰ্চ হওক বা স্কিল ইণ্ডিয়া কোৰ্চেছ হওক, সেইটো
সেইখিনি চব ভিডিঅ' কৰিব কৰিছোঁ পৰা হৈছে যায়। আৰু তাৰোপৰি সবতছে ইম্পৰ্টেণ্ট হৈ আছে অভাৰঅল ডেভেলপমেণ্ট। আমি যেতিয়া এটা সংগঠনত আছো, এভৰি মান্থ কিবা এটা এক্টিভিটিজ আমি কৰি থাকিব লাগিব, তাকে সমাজখনো যেন জাগৰূক হয়, এই এৱেৰনেছটো হয়। লগত চাওক, আমি এতিয়া অসমত বহুত বস্তু অহা নাই, যোনবোৰ ৰেষ্ট অফ ইণ্ডিয়াত আছে, বহুত গভৰ্ণমেণ্ট প্ৰজেক্টছ আছে, সেইবিলাকো আমি আনিব পাৰোঁ আৰু সেইটো আমি কালেক্টিভলি কৰিব পাৰোঁ। গভৰ্ণমেণ্টে বহুত কিছুমান NGO ছাপৰ্টো কৰে, বহুত কিছুমান এতিয়া কৰ্পৰেট যেনেকৈ BCPL হ'ল বা IOC হ'ল, সেইবিলাকে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি CSR বুলি কয়, CSR প্ৰজেক্টত কিবা এটা উদ্যোগ আৰম্ভ কৰিলে সহায় কৰে। সেনেকৈ আমি সহায় ল'ব লাগিব আৰু উদ্যোগ হওক বা আমাৰ পঢ়া কোচিঙে হওক বা বিভিন্ন নতুন প্ৰজেক্টছবিলাকত আমি চাব লাগিব। তো চাওক, আমি ইয়াত বহুত বস্তু ফেচিলিটিজ আছে, কিন্তু আমি এৱেৰনেছটো নাই, সেইকাৰণে এৱেৰনেছটো হ'ব লাগিব। আৰু ল'ৰা-ছোৱালীয়ে কণ্টেক্ট কৰিব পাৰে, আজিকালি চব ট্ৰান্সপাৰেণ্ট হ'ল, টেণ্ডাৰ হয়, কোনোবাই কণ্টেক্টো কৰিব পাৰে, মানে সেইবিলাকৰ নলেজবোৰ থাকিব লাগিব। ৰেলৱেত কণ্টেক্ট কৰে, কিছুমান BCPL-ত কৰে, বিভিন্ন জেগাত আমাৰ প্ৰজেক্ট আছে, পিছতে আপোনাৰ 2000 অইল আছে, IOC আছে, চব আছে। কিন্তু আমি বস্তুবোৰৰ কাৰণে এৱেৰনেছ হ'ব লাগিব। আৰু মই এজ এ এডভকেট, এজ এ লিগেল এডভাইজাৰ, মই এইটো ছাজেষ্ট কৰিম, আমি আইনীভাৱে নিজকে সক্ষম ৰাখিব লাগিব। কি আমি বস্তুবিলাক জানিব লাগিব, আমাৰ ৰাইটছ কি আছে। আমি এতিয়া আমাৰ ৰাইটছখিনি যদি নাজানো, কোনোবাই ৰিউমাৰ স্প্ৰেড কৰি থাকিব আৰু মেইন কথা আমি প্ৰজেক্টছবোৰ নলওঁ, হাতৰ পৰা ওলাই যায়। তাৰ উপৰিও আজিকালি যেনেকৈ মই ক'লো, ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ গুৱাহাটীত আছে, বহুতে নাজানে তাৰ মেইন হেড অফিচটোৱে গুৱাহাটী, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হয়। তাত বহুত প্ৰজেক্টছ আছে, সেই প্ৰজেক্টছবোৰ ল'ব পাৰে, এজনো ল'ব পাৰে, 2-3জনে মিলিও ল'ব পাৰে, আৰু সেইটো বেংকৰ পৰা এটা মিনিমাম ইণ্টাৰেষ্টৰ লেভেলত আপোনাক সহায় কৰে। যেনেকৈ PMRDB যোনটো লোন আছে, প্ৰাইম মিনিষ্টাৰৰ পৰা দিয়া হয়, 5 লাখলৈকে লোন দিয়ে, আৰু তাত 25% ছাবচিডি আছে। 25%টো আপুনি ঘূৰাব নালাগে, 5 লাখ টকা ল'লে তাৰ 25%টো আপুনি কেতিয়াও বেংকক ঘূৰাব নালাগে, ছাবচিডি আছে, এইটো গভৰ্ণমেণ্টৰ কথা। আমি সেইবোৰ লোন লৈ পিনে নতুন উদ্যোগ এটা কৰিব পাৰোঁ। আৰু বহুত ইম্পৰ্টেণ্ট হৈছে, আমি জানিব লাগিব আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ কি আছে। Rome was not built in a day. ইটালীৰ এখন চহৰ Rome was not built in a day বুলি কয়। তাৰমানে এপকতে কম নপঢ়ে, আমি ষ্টেপ বাই ষ্টেপ কৰিব লাগিব। 2026 মই আপোনালোকৰ লগত জড়িত হৈছোঁ, মই আপোনালোকক বহুত কিছুমান প্ৰজেক্ট প্লেন কম, যি ইণ্টাৰেষ্টেড আছে চাকৰি কৰক, কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰক, কোনোবাই বিজনেছ কৰিব খুজিছে, এণ্টাৰপ্ৰিনাৰশ্বিপ হ'ব খুজিছে, আপোনালোকক প্ৰজেক্ট লাগে, গভৰ্ণমেণ্টৰ অফিচৰ DIC-য়ে প্ৰজেক্ট বনাই দিব, আপোনালোকে লোন চোন ল'ব পাৰিব, তাৰ উপৰি কণ্টেক্ট কৰিব পাৰিব। আৰু মোৰ ইম্পৰ্টেণ্টলি আমাৰ ইয়াত মেইন কথাটো হয়, এতিয়া ল'ৰা-ছোৱালীবোৰ হাইলি কোৱালিফাইড হৈ আছে, গ্ৰেজুৱেট হওক, মাষ্টাৰ ডিগ্ৰী হওক, ঘৰত বহি আছে, চাকৰি তাকৰি পোৱা নাই। চাকৰি পোৱাবিলাকৰ কাৰণে কি কৰিব পাৰিম? তো মই এতিয়া বহুতে কয় কৰ্পৰেট হিচাপে আমাৰ ডিব্ৰুগড়খন আগবঢ়া নাই, কিন্তু আমি চাওঁতে আমি গুৰুত্ব কৰিব লাগিব কি ইয়াত লাহে লাহে ডেভেলপমেণ্ট হৈ আছে, আৰু সেই ডেভেলপমেণ্ট অহা 5 বছৰ আৰু হ'ব। অহা বছৰ মিউনিচিপেল কৰ্পৰেশ্যনত লাহোৱালৰ পৰা বৰদোৱালৈকে এক্সপাণ্ড হ'ব, কাৰণ সেইখিনি জেগাও উন্নত হ'ব। আৰু আমি বস্তুবিলাক ডিছকাছ কৰিব লাগিব, আৰু সদায় আমি পজিটিভ থাকিব লাগিব, নেগেটিভ ভাবিবই নাই। আপুনি মাইণ্ডটো পজিটিভলি প্ৰগ্ৰেম কৰে, আমি কৰিব পাৰিম, আমি কৰি দেখাম, আপোনালোকে 100% কৰিব পাৰিব। আৰু এটা কথা সদায় মনত ৰাখিব লাগিব, আমি নিজৰ নেইবাৰিং ষ্টেটছবিলাকৰ পৰা শিকিব লাগে, কোন ষ্টেটছত কি প্ৰজেক্ট চলি আছে, কিবা বিজনেছ চলি আছে, যোনটো ইয়াত আশা নাই, সেইবোৰ আমি আনিব লাগে। এতিয়া গুৱাহাটীৰ পিছত ডিব্ৰুগড় ছেকেণ্ড হ'ল মিউনিচিপাল কৰ্পৰেশ্যন, আৰু ছেকেণ্ড চিটি হৈ গৈছে, আৰু অনাগত দিনত এতিয়া বহুত ডেভেলপমেণ্ট হ'বলৈ আছে। আৰু আমাৰ মানে জিজ্ঞাসাটো থাকিব লাগিব বস্তুটো কি কৰিব পৰা যায়। মোৰ অভাৰ মই এটাই বিলিভ কৰোঁ, আমাৰ টিম ৱৰ্ক লাগিব। আপোনালোকে কিবা বিজনেছ কৰিব খুজিছে, কিবা আইডিয়া লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে, DIC অফিচত গৈ পেলাই আপোনালোকৰ প্ৰজেক্ট বনাই লোন চোন ল'ব পাৰে, কম্পিটিটিভ এক্সামছৰ কাৰণেও হেল্প কৰে। তাৰ উপৰিও মই এটা কৈ আছোঁ, আপোনালোকে 360 ডিগ্ৰী এনালাইজ কৰিব লাগিব, ইয়াত কি সুবিধা আছে যোনবোৰ আমি কৰিব পাৰোঁ। আৰু লিগেলি আমি বস্তু কিছুমান জানিব পাৰোঁ, পুলিচে আমাৰ লগত কি কৰিব পাৰে, পুলিচে কি আমাৰ লগত কৰিব নোৱাৰে। ৰাতি পুলিচে জানে, আপোনাৰ ৰাতি আফটাৰ ছানছেটৰ পৰা মৰ্ণিং ছানৰাইজৰ ভিতৰত কোনো এজনী লেডিজ বা ছোৱালী পুলিচক হওক কিহে এৰেষ্ট কৰিব পাৰে, এগৰাকী মহিলাক এৰেষ্ট কৰিব নোৱাৰে। বেছিক কিছুমান মই এক্সাম্পল কৈছোঁ, এনেকৈ আমাৰ বহুত বস্তু আমি জানিব আছে। আৰু মোৰ ইম্পৰ্টেণ্ট RTI মাৰিব জানিব লাগে। আমি যিকোনো এটা বস্তু আজি টেক্সটাইল 2005-ৰ পৰা এতিয়ালৈকে যিকোনো বস্তু য'ত আমাৰ গভৰ্ণমেণ্টৰ ছাবচিডি আছে বা গভৰ্ণমেণ্টৰ তাত ইনভলভমেণ্ট আছে, তাত আমি RTI মাৰিব পাৰোঁ, ৰাইট টু ইনফৰমেশ্যন।
যে কি আপোনাৰ সংগঠনৰ হয় চব বস্তু আপুনি এৱেৰ থাকিব লাগিব এই টকাটো আজি ফাণ্ডটো ৰিলিজ হ'ল কণ্টেক্টটো হ'ল কেনেকৈ পালে RTI এটা মাৰিব লাগে আপোনাৰ 10 টকা IPO এটা পায় ফৰ্মখন পায় বস্তু আপুনি RTI মাৰিব লাগে গভৰ্ণমেণ্টে কি কৰি আছে কি নাই কৰা সেইটো ট্ৰান্সপাৰেণ্ট হ'ব লাগে আৰু ট্ৰান্সপাৰেঞ্চিটো আমি কেনেকৈ গম পাম RTI মাৰিব লাগিব আৰু কোনোবা চাকৰিও পাইছে কেনেকৈ পালে কিমান নম্বৰ পাইছে সেইটো আমি জানিব লাগিব সেইকাৰণে আমাৰ RTI মাৰিব সকলোৱে জানিব লাগে RTI কাৰণে একো নহয় এখন 10 টকা ফৰ্ম পায় 10 টকা IPO পায় পোষ্ট কৰি দিব পোষ্টেজ চাৰ্জেছ খালি 50 টকা এখন আপুনি RTI মাৰিব পাৰে আৰু সেই RTI মাৰিলে আপুনি গোটেইবোৰ বস্তু ইনফৰমেশ্যনবোৰ পাব আৰু ইন ফিউচাৰ আমাৰ নতুন নতুন কিছু প্ৰজেক্টছ আহি আছে যোনবিলাকত আমাৰ সবে ভাগ ল'ব লাগে যাৰ ইণ্টাৰেষ্ট আছে মই এইটো নকওঁ যে সবে বিজনেছে কৰক বা সবে চাকৰিয়ে কৰক বা সবে কণ্ট্ৰেক্ট কৰক তাৰ বাহিৰেও বহুত অপৰচুনিটিজ আছে যোনটো আমি নাজানো আৰু আমাৰ অৱগত নহয় সেইবিলাকৰ আমি ইনফৰমেশ্যন কালেক্ট কৰিব লাগে তো মই সেইটোৱে কৈ আছো মই আপোনালোকৰ লগত জড়িত আছো মই বিচাৰোঁ কি আপোনালোকে আগবাঢ়ক ইউথটো আগবাঢ়ক আপোনাৰ ভণ্টি ভাইটি চব আগবাঢ়ক আৰু কালেক্টিভলি ডেভেলপমেণ্টটো হ'ব লাগে এতিয়া আমি এটা নেগেটিভ ভাবিবই নাই এতিয়া আমি ফিজিবল আৰু পচিবিলিটিজ কি আছে সেইটো চাব লাগে তো সেইটোতে মই নিজৰ সামৰিছোঁ ধন্যবাদ